নমস্কাৰ ছাত্ৰক স্বাগতম জনাইছোঁ আছাম টি চি এডুকেশ্যনলৈ। মই যে মোৰ মাজত লৈ আহিছোঁ ক্লাছ 10 ছ'চিয়েল ছায়েন্স হিষ্ট্ৰীৰ দ্বিতীয় লেচনৰ তৃতীয় পাৰ্টটো। ইয়াৰ আগত দুটা পাৰ্ট যদি চোৱা নাই চাব, আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। কুৱেশ্যন নম্বৰ 21, দেশত কংগ্ৰেছৰ পৰা দ্বিতীয় ঘূৰণীয়া মেজমেলত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল। উত্তৰ অপশ্যন এ সীমান্ত গান্ধী, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি এনি বেচেণ্ট, অপশ্যন ডি এটা নহয়। উত্তৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। 22 নম্বৰ, 1932 চনৰ সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম। অপশ্যন এ ক্লিমেণ্ট এটলি, অপশ্যন বি টনি ব্লেয়াৰ, অপশ্যন চি ৰামজে মেকডোনাল্ড, অপশ্যন ডি উইনষ্টন চাৰ্চিল। উত্তৰটো হ'ব অপশ্যন চি ৰামজে মেকডোনাল্ড। 23, মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে দেশত। অপশ্যন এ 1939 চনৰ 22 ডিচেম্বৰ, অপশ্যন বি 1938 চনৰ 22 ডিচেম্বৰ, অপশ্যন চি 1938 চনৰ 2 ডিচেম্বৰ। উত্তৰটো হ'ব ডি নম্বৰ 1938 চনৰ 12 ডিচেম্বৰ। উত্তৰটো হ'ব অপশ্যন এ 1939 চনৰ 22 ডিচেম্বৰ। 24 নম্বৰ, ব্ৰিটিছে ভাইচৰয় লৰ্ড ৰাভেলে বিখ্যাত আগষ্ট প্ৰস্তাৱ ঘোষণা কৰে দেশত। অপশ্যন এ 1930 চনৰ আগষ্ট মাহত, অপশ্যন বি 1937 চনৰ আগষ্ট মাহত, অপশ্যন চি 1940 চনৰ আগষ্ট মাহত, অপশ্যন ডি 1947 চনৰ আগষ্ট মাহত। উত্তৰটো হ'ব অপশ্যন চি 1940 চনৰ আগষ্ট মাহত। 25, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কাৰ দেশে দিছিল। অপশ্যন এ সীমান্ত গান্ধী, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি এনি বেচেণ্ট, অপশ্যন ডি সুভাষ বসু। উত্তৰটো হ'ব অপশ্যন ডি সুভাষ বসু। 26, দিল্লীলৈ বলক সত্যাগ্ৰহ তথা আন্দোলনৰ প্ৰথম গ্ৰেপ্তাৰ কৰা সত্যাগ্ৰহীজন আছিল ডেছ মহাত্মা গান্ধী, অপশ্যন বি আচাৰ্য বিনোবা ভাবে, অপশ্যন চি সুভাষ বসু, অপশ্যন ডি এজনো নহয়। উত্তৰটো হ'ব অপশ্যন বি আচাৰ্য বিনোবা ভাবে। 27, নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল দেশত। অপশ্যন এ 1940 চনৰ আগষ্টত, অপশ্যন বি 1940 চনৰ জুন মাহত, অপশ্যন চি 1942 চনৰ আগষ্ট মাহত, অপশ্যন ডি 1947 চনৰ আগষ্ট মাহত। উত্তৰটো হ'ব চি 1942 চনৰ আগষ্ট মাহত। 28, ৰাওলাট আইন বলৱৎ কৰা হৈছিল এ 1914 চনৰ 2 এপ্ৰিলৰ পৰা, অপশ্যন বি 1919 চনৰ 18 মাৰ্চৰ পৰা, অপশ্যন চি 1942 চনৰ 26 জানুৱাৰীৰ পৰা, অপশ্যন ডি 1947 চনৰ 15 আগষ্টৰ পৰা। উত্তৰটো হ'ব অপশ্যন বি 1919 চনৰ 18 মাৰ্চৰ পৰা। 29, 1942 চনৰ মাৰ্চ মাহত বিদেশবাসীক ভাৰতীয়সকলক লৈ টকিঅ'ত অহা এখন সভাত গঠন কৰা হৈছিল এ ভাৰতীয় স্বতন্ত্ৰ লীগ, অপশ্যন বি আজাদ হিন্দ, অপশ্যন চি মুছলিম লীগ, অপশ্যন ডি ইণ্ডিয়ান নেশ্যনেল আৰ্মি। উত্তৰটো হ'ব এ ভাৰতীয় স্বতন্ত্ৰ লীগ। 30 নম্বৰ, ডেছ তাৰিখে সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ গঠন কৰি ব্ৰিটিছৰ চৰকাৰ, যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়, গঠন কৰি ব্ৰিটিছৰ পৰা মুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ কৰে। অপশ্যন এ 1940 চনৰ 11 অক্টোবৰ, 1941 চনৰ বি নম্বৰ, 1941 চনৰ 21 অক্টোবৰ, অপশ্যন চি 1942 চনৰ 1 অক্টোবৰ, বি নম্বৰ 1943 চনৰ 21 অক্টোবৰ। উত্তৰটো হ'ব অপশ্যন ডি 1943 চনৰ 21 অক্টোবৰ। 31 নম্বৰ, মুছলিম লীগে পাকিস্তানক সাকাৰ ৰূপত পাবলৈ প্ৰত্যক্ষ দাবী দিৱস ডাইৰেক্ট একশ্যন ডে পালন কৰে ডেছ তাৰিখে। অপশ্যন এ 1945 চনৰ 14 আগষ্ট তাৰিখে, অপশ্যন বি 1946 চনৰ 16 আগষ্ট তাৰিখে, অপশ্যন চি 1947 চনৰ 10 আগষ্ট তাৰিখে, অপশ্যন ডি 1947 চনৰ 16 আগষ্ট তাৰিখে। উত্তৰটো হ'ব অপশ্যন বি 1946 চনৰ 16 আগষ্ট তাৰিখে। 32 নম্বৰ, 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত থিতাতে নিহত হোৱা ব্যক্তিৰ সংখ্যা। অপশ্যন এ 521 জন, অপশ্যন বি 550 জন,
অপশ্যন চি 400 জন, অপশ্যন ডি 379 জন। উত্তৰটো হ'ব অপশ্যন ডি 379 জন। 33 দেশৰ বাবে পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশনখন হৈছিল এ 1920 চনৰ কলিকতাত, অপশ্যন বি 1929 চনৰ লাহোৰত, অপশ্যন চি 1931 চনৰ কৰাচীত, অপশ্যন ডি ওপৰৰ এটা উত্তৰটো হ'ব 1929 চনৰ লাহোৰত। আজি পাঠত ইমানখিনি আছে। ইয়াৰ MCQখিনি ক্লিয়াৰ। ইয়াৰ পিছত মই আৰু ছ'চিয়েল ছায়েন্সৰো দিম আৰু ছায়েন্সৰো দিম। ছ'চিয়েল ছায়েন্স ইংলিছৰ নেলছন মেণ্ডেলাৰ কুৱেশ্যন আনচাৰ তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰি মই ইমানতে নমস্কাৰ।